নমস্কাৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক এই ভিডিঅ'লৈ স্বাগতম। তোমালোকৰ দেওবানী সংস্কৃতৰ ষষ্ঠ পাঠ কুটুম্ব পৰিচয়। এই কুটুম্ব পৰিচয়টোত যদিও প্ৰশ্ন নাই, তথাপি মোৰ ফালৰ পৰা ইয়াৰ পৰা প্ৰশ্ন কিছুমান উলিয়াই কি ধৰণৰ প্ৰশ্ন হ'ব পাৰে পৰীক্ষাত বা কি ধৰণে পঢ়িলে মনত থাকিব সম্বন্ধখিনি, এইখিনিৰ বিষয়ে মই এটা ড্ৰাফ্ট বনাই তোমালোকক দেখুৱাইছোঁ। তোমালোকে সেইদৰে পঢ়িলে নিশ্চয় গোটেই জীৱনৰ কাৰণে মনত থাকিব। যে ইয়াত দিয়ে আছে কুটুম্বৰ পৰিচয়ৰ কুটুম্ব পিতামহ পিতামহী। মই তাৰ উপৰিও ইয়াত মই দেখিছোঁ যে সাম্ভাৱ্য প্ৰশ্নোত্তৰ কি ধৰণৰ প্ৰশ্ন হ'ব পাৰে, যে শব্দ অৰ্থ। কুটুম্ব কিতাপতো আছে, পৰিয়াল বা পৰিজন। পিতামহ ককা, পিতৃ দেউতাক। পিতামহী আইতা, পিতৃৰ মাক। মাতামহ ককা, মাতৃ দেউতাক। মাতামহ মানে মাতৃ দেউতাক, পিতামহ মানে পিতৃৰ দেউতাক। মাতামহী আইতা মানে মাতৃৰ মাক। পিতা মাতা, পিতা মা। পুত্ৰ পুত্ৰী, পুত্ৰ জীয়ৰী। অগ্ৰজ মানে ককাইদেউ, অগ্ৰজা মানে বাইদেউ। অনুজ ভাইটি, অনুজা ভনীটি। পিতৃব্য খুৰা। মাতুল মাতুলানী, মাতুল মানে মামা, মাতুলানী মানে মামী। পিতৃশশ্ৰী মাতৃশশ্ৰী, পিতৃশশ্ৰী মানে পেহী, মাতৃশশ্ৰী মানে মাহী। ভাতৃজায়া বৌ বা ভাই বোৱাৰী। পৌত্ৰ পৌত্ৰী বা নাতি নাতিনী বা পুত্ৰ সন্তান। ইয়াত দিয়া নাছিল, মই ইয়াত দি দিছোঁ যে দহিত্ৰী। যে পুত্ৰ পুত্ৰী হ'লে পুত্ৰৰ সন্তান আৰু দহিত্ৰী হ'লে জীয়ৰীৰ সন্তান। দহিত্ৰ নাতি, দহিত্ৰী নাতিনী। জামাতা চুনুচা, জামাতা মানে জোঁৱাই, চুনুচা মানে বোৱাৰী। একপদনী উত্তৰ, তাৰমানে এটা শব্দত উত্তৰ দিয়া। ইয়াত কি আছে, প্ৰশ্ন 1 এইজন হ'ব পাৰে পৰীক্ষাত, যে পিতুহু পিতা ক পথ্যতে, মানে পিতৃৰ দেউতাকক কি বুলি কয়? পিতামহ। মাতুহু পিতা ক পথ্যতে, মাতৃৰ দেউতাক কি বুলি কয়? মাতামহ। মাতুহু ভ্ৰাতা ক ভৱতি, মানে মাতৃৰ ভায়েকক কি বোলে? মাতুলহ। পিতুহু ভগিনী কা পথ্যতে, পিতু মানে পিতৃৰ ভনীয়েকক কি বোলে বা কি বুলি কয়? উত্তৰম পিতৃশশ্ৰী। মাতু ভগিনী কা কথ্যতে, মাতৃৰ ভনীয়েকক কি বোলে? মাতৃশশ্ৰী। প্ৰশ্ন 6, পিতুহু ভ্ৰাতা ক ভৱতি, পিতৃৰ ককাই বা ভাইক কি বুলি কয়? পিতৃব্য। পুত্ৰস্য পুত্ৰ ক ভৱতি, মানে পুত্ৰৰ পুত্ৰ কি বুলি কয়? পৌত্ৰ। পুত্ৰাহা পুত্ৰ ক কথ্যতে, বা জীয়ৰীৰ পুত্ৰক কি বুলি কয় বা কি বোলে? দৰিদ্ৰ। 3 নম্বৰ প্ৰশ্ন, ৰিক্ত স্থানম পূৰয়ত, খালী ঠাই পূৰ কৰা। মম পিতা, কিতাপত দিয়া আছে মম পিতা। ইয়াত এইজন হ'ব পাৰে, মম পিতা ডেছ কাৰ্যলম গচ্ছতি। মম মাতা ভোজনম ডেছ পচতি, মোৰ মায়ে ৰান্ধিছে ভোজন, ভাত ৰান্ধিছে। মম অগ্ৰজ বিদ্যালয়ম গচ্ছতি, মোৰ অগ্ৰজ ককাইদেউ বিদ্যালয়লৈ গৈছে। মম অগ্ৰজা মহাবিদ্যালয় পঠতি, মোৰ বাইদেৱে মহাবিদ্যালয়ত পঢ়িছে। অদ্য পিতামহ পিতামহী চ গৃহস্থ, মম পিতৃব্য ডেছ আপনম, দোকানলৈ গৈছে, গচ্ছতি। ভগিনী ডেছ কৰতি, নৃত্যম কৰতি। মম মাতুল আগচ্ছতি, মম ভাতৃজায়া পূজাম কৰতি। মম মাতামহ মিষ্টান্নম বিতৰতি। 4 নম্বৰ এইজন হ'ব পাৰে, যে সংস্কৃতৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা সংস্কৃতলৈ হ'ব পাৰে, যেনেকৈ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা। মম পিতা কাৰ্যালয়ম গচ্ছতি, মোৰ দেউতা কাৰ্যালয়লৈ যায়। মম মাতা ভোজনম পচতি, মোৰ মায়ে
আহাৰ ৰান্ধে মম অগ্ৰজ বিদ্যালয়ম গচ্ছতি মোৰ ককাইদেউ বিদ্যালয়লৈ যায় মম পিতৃব্য আপনম গচ্ছতি মোৰ খুৰা বজাৰলৈ যায় মম মাতামহ মিষ্টান্নম বিতৰন্তি মোৰ ককা দেউতাই মিঠাই বিতৰণ কৰে ইয়াত অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ মোৰ ভনীয়ে নৃত্য কৰে কি হ'ব মম ভগিনী নৃত্যম কৰতি মোৰ বাইদেউ মহাবিদ্যালয়ত পঢ়ে মম অগ্ৰজা মহাবিদ্যালয়ে পঠতি ওলোটা আগত সংস্কৃতৰ পৰা অসমীয়া অসমীয়াৰ পৰা সংস্কৃত মোৰ মামা আহিছে মম মাতুল আগচ্ছতি মোৰ বৌৱে পূজা কৰে মম ভাতৃদেয়া পূজাম কৰতি মোৰ ককা আৰু আইতা ঘৰত আছে অদ্য পিতামহ পিতামহীচ গৃহে স্থ এনেকৈ 5 নম্বৰ প্ৰশ্ন স্তম্ভ মিলনম কুৰুত স্তম্ভ মিলোৱা ইয়াত মিলাই দিয়া আছে হয়তো ওলট পালট কৰি দি থাকিব পাৰে ইয়াত মিলোৱা আছে পিতামহ পিতৃৰ দেউতাক মাতামহ মিষ্টান্নম বিতৰতি ভাতৃজায়া পূজাম কৰতি আগত পাইছোঁ আমি মাতা ভোজনম পচতি ভগিনী নৃত্যম কৰতি 6 নম্বৰ বাক্য নিৰ্মাণ কৰা মাতা অগ্ৰজ ভগিনী পিতৃব্য মাতুল ভাতৃজায়া এই ধৰণৰ আৰু বাকীবোৰ হ'ব পাৰে মই ইয়াত কেৱল 5টা দিছোঁ মম মাতা ভোজনম পচতি অগ্ৰজ মম অগ্ৰজ বিদ্যালয়ম গচ্ছতি মম অগ্ৰজ আপনম গচ্ছতি এই ধৰণৰ বিভিন্ন ধৰণৰ বাক্য হ'ব পাৰে ভগিনী মম ভগিনী নৃত্যম কৰতি পিতৃব্য মম পিতৃব্য আপনম গচ্ছতি মাতুল মম মাতুল গৃহম আগচ্ছতি এই ধৰণৰ হ'ব পাৰে তো প্ৰশ্নখিনি কি ধৰণৰ পালা তোমালোকে এবাৰ চাই কমেণ্টত জনাবলৈ নাপাহৰিবা নমো নমঃ